আমাৰ মেমলে দিছো এই গিফ্ট নতুন বছৰ শুভেচ্ছা 2025 Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মই নিহাৰিকা ৰেচিপি এণ্ড ব্লগ চেনেলটিলৈ আশা কৰোঁ সকলোৱে ভালেই আছে মোৰো বৰ্তমান ভালেই আৰু নতুন বছৰ সকলোলৈকে নৱবৰ্ষ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ 2025 চনৰ এই মানে বছৰটোত আপোনালোকৰ জীৱনত সুখ শান্তি সমৃদ্ধি সকলো যেন কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ যি মনৰ ভাবিছে সেই সম্পূৰ্ণৰূপে সফল হওক তাৰে কামনা কৰিছোঁ আৰু আজি একদম পিকনিক প্লেচ মানে পিকনিক ব্লগ এটা বনাওঁ বুলি ভাবিলোঁ যেহেতু মোৰ মানুহজনৰ একজনৰ দিনাখনে ভাল খবৰ এটা আহি পৰিছিলে সেই খবৰ থৈদি মানুহজনৰ বিজনেছৰ সকলোখিনি পাৰ্টনাৰশ্বিপ আহি লৈ আমি ধুনীয়া একদম এনজয় আৰু পিকনিক মানে খালোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ তাৰে এটা ব্লগ বনাই থৈছোঁ আৰু পিকনিক খাইছোঁ ওচৰতে বহুত বেছি দূৰ নহয় নাহকতে চাচনি লিহিৰি বন বুলি কয় এই ঠাইডোখৰলৈ অহা নাছিলোঁ কিন্তু আগতে সঁচাকৈ বৰ ধুনীয়া লিহিৰি বন একদম ঠাইখিনি মানে কি নদী থাকিলে মানে আপোনালোকে জানে আৰু কিমান ধুনীয়া হয় নহয়নে বাৰু চাবলৈকে তেনেকুৱা ঠাই নাই কিন্তু নদীৰ কাষতে পিকনিক খোৱা মজাই বেলেগ নহয়নে বাৰু আৰু আপোনালোকে ক'ত পিকনিক খালে জনাব দেই আৰু আমিও খালোঁ পাছিঘাটতো গৈছিলোঁ কিন্তু তাৰে মই ব্লগ দিম আপোনালোকক কিন্তু মোৰ মানে স্পেচিয়েল মই এই ব্লগটো মই আপোনালোকৰ মাজত সোনকালে শ্বেয়াৰ কৰিব বিচাৰিছোঁ সেইকাৰণে আৰু আপোনালোকৰ সকলো আশীৰ্বাদে মোৰ মানুহজন আজি সফল হৈছে লাহে লাহে আপোনালোকে এনেকৈ আশীৰ্বাদ কৰিব আৰু ভগৱানে সদায় যেন আশীৰ্বাদ কৰে ভগৱান সদায় যেন আমাৰ লগত থাকে তাৰে মানে ভগৱানক বহুত বহুত ধন্যবাদ দিছোঁ আৰু এয়া দেখিছেনে বেটা একদম পূৰা ফূৰ্তি কৰিছে আৰু আমাৰ মানে বেটা বাইক হয় আৰু আমাৰ সম্বন্ধৰ দাদা ছোৱালী হয় তাই একদম লগ পাইছে নামৰূপ হয় বহুত বেছি ভাল পাইছে ফূৰ্তি পাইছে এনেকৈ আজি ব্লগটো আৰম্ভ কৰিছোঁ আপোনালোকে শেষলৈকে চাই থাকিব আৰু এতিয়া আমি খাবলৈ বহিছোঁ আৰু ভয়েছ অভাৰ কৰিব লগা হৈছে কাৰণ গান চান বাজি আছে কপিৰাইটটো লাগি যাব সেয়েহে ভয়েছ অভাৰ কৰিবলগীয়া হৈছে আৰু সকলোৱে বাইদেউহঁতি যা যোগাৰ কৰি একদম ধুনীয়াকৈ বনাইছে আমি একোৱে কৰা নাই জাষ্ট আহিছোঁ মই কিন্তু অকলে পোলাওখিনি বনাই আনিছোঁ বাইদেউহঁতি একদম বিধে ভাত খোৱা চাউল বনাইছে যিহেতু একদম পূৰা এতিয়া নতুন চাউল ওলাইছে ন একদম খেতিও কৰে বহুত ধুনীয়াকৈ কিবা কিবি বনাই আনিছে আৰু আইটেমো বহুত ধুনীয়াকৈ বনাইছে ইমানেই ভাল লাগিলে ফূৰ্তি কৰিলোঁ নাচিলোঁ সকলোকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আপোনালোকে শেষলৈকে চাই যাব লাষ্টত আহি কুকুৰটো দেখিছেনে একদম সাঁতুৰি আহিব লগা হ'ল মই যে অলপ দেখাইছিলোঁ আহিবলৈ চেষ্টা কৰি আছিলে ইমানেই ভোক লাগিছে নহয়নে বাৰু বৰ বেয়া লাগে মোৰ সিহঁতৰ পেটৰ কাৰণে ইমানখিনি কষ্ট কৰিবলগা হয় নহয়নে সেইকাৰণে ভাত বহুত থাকিলে মাংসও থাকিলে বাইদেউহঁতি মানে এক্সট্ৰাকৈ দি দিছে খাবলৈ সিহঁতে খাব নাপায় ন তেনেকৈ আৰু আনফালে ৰান্ধনীকেইজনীয়ে এতিয়া খাইছে আমাক খুৱাই মেলি আজৰি কৰি ৰান্ধনীকেইজনী কৈছে সঁচাকৈ বৰ ধুনীয়াকৈ বনালে বাইদেউহঁতি থেংক ইউ ছ' মাছ ইমান ধুনীয়া এটা খানা আয়োজন কৰাৰ কাৰণে আৰু আমি খাই মেলি আজৰি হ'লোঁ আৰু আজৰি হৈ যিমান লেতেৰা বস্তু আছে জাবৰ জোঁথৰ যিমানখিনি আমাৰ লেতেৰা হ'ল সকলোখিনি এনেকৈ জ্বলাই দিছোঁ আৰু সকলোৱে যেন এনেকৈ জ্বলাই থৈ যায় লেতেৰা কৰি থৈ নাযায় যেন চিচাৰ পেলাব কিছুমান মানুহৰ কথা কৈছোঁ চবৰ কথা কোৱা নাই চিচাৰ জাবৰ জোঁথৰ পিঁয়াজ পাত মানে চব্জি যিমান যি আছে চব পেলাই থৈ যায় সেয়েহে তেনেকুৱা যাতে নকৰিব চফা কৰি থৈ যাব সকলোৱে আৰু আমাৰ বেটাৰীতে ডান্স কৰিব যিহেতু ডান্স কৰি বহুত বেছি ভাল পায় ই ডান্স কৰিম মানে কৈছে আৰু তেনেকৈ গান লগাই দিলে পুৰা ডান্স কৰিছে বহুত বেছি ফূৰ্তি পাইছে তাই থাকিবা দেই বছৰ আগমান দি হওক দেই সকলোকে কৈছোঁ দেই গ্ৰুপ ফটো কপিত লৈ লওঁ আনফালে আমাৰ খাই মেলি আজৰি হ'লোঁ যেতিয়া এতিয়া অলপমান ফূৰ্তি কৰোঁ বুলি সকলোখিনি একগোট হৈছোঁ আৰু সকলো বস্তু নিজৰ বস্তু সামৰি মেলি এতিয়া অলপমান ফূৰ্তি কৰিম এতিয়া নাচিবলৈ একদম পূৰা বাইদেউহঁতি কৈ আছে এতিয়া অলপমান নাচিম নাচিলে কেনেকৈনো হ'ব নহয়নে বাৰু মেইন নাচাটোৱে নহয় জানো আৰু এতিয়া আমি ফূৰ্তি কৰিম নাচিম আৰু আপোনালোকে চাই থাকিব
ঘৰতে বাজিছে ফুলৰে চাপ তেজতো উঠিছে ইৰিতিৰে লহ অখুঞ্জনি নুসুধিবা তোমালে মোৰ মৰম আছে কিমান সাগৰৰ পানী যিমান মৰম লগা ভণ্টিজনীৰ নাজানো কথা আছে নেকি কোনোবা যোন তোমাৰ মৰম এতিয়ালৈ কোনো যদি কাষে চফানা তোকে পালে ঘৰে খনি লমে যে খজা ও জানৈ কবি নে খচাই ও জান